নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ অতি গুৰুত্বপূৰ্ণ খবৰ এটি সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই যে স্ক্ৰীনত চিঠিখন দেখিছে, এই চিঠিখন 1 এপ্ৰিল 2025 তাৰিখে অসমৰ নিৰ্বাচনী আয়ুক্তই অসমৰ জিলা আৰু সমজিলাসমূহৰ আয়ুক্তসকলে লিখা এখন চিঠি। চিঠিখনৰ ছাবজেক্টত লিখা হৈছে পঞ্চায়ত ইলেকশ্যন 2025 আৰ্ন অফ দি কেজুৱেল লিভ ৰিগাৰ্ডিং, অৰ্থাৎ অসমত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত আৰ্জিত ছুটি আৰু আকস্মিক ছুটি সম্পৰ্কত দিয়া এটি নিৰ্দেশ। চিঠিখনে বহু শিক্ষক কৰ্মচাৰীৰ মাজত ভিন্ন ধৰণে ক্ৰিয়া প্ৰতিক্ৰিয়া কৰাৰ কথা জানিব পৰা গৈছে। আচলতে এই চিঠিখন অসম নিৰ্বাচনী আয়ুক্তই অসমৰ জিলা সমজিলাসমূহৰ আয়ুক্তসকলকে প্ৰেৰণ কৰিছে আৰু নিৰ্বাচনী আয়ুক্তৰ আগতীয়া লিখিত অনুমতি অবিহনে জিলা আয়ুক্তসকলক কোনো ধৰণৰ আৰ্জিত বা আকস্মিক ছুটি নল'বলৈ অনুৰোধ জনোৱা হৈছে। ইয়াত আন কৰ্মচাৰী তথা শিক্ষকসকলৰ কথা কোৱা হোৱা নাই। অৱশ্যে পিছৰ পৰ্যায়ত জিলা আয়ুক্তসকলে বা নিৰ্বাচনী আয়ুক্তই কৰ্মচাৰীসকলৰ বাবে অন্য চিঠি প্ৰেৰণ কৰিলে সেয়া নিশ্চয় বেলেগ কথা হ'ব। কিন্তু সম্প্ৰতি এই চিঠিখন ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ উদ্দেশ্যে লিখা হোৱা নাই। চিঠিখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I am directed to request you not to proceed on leave from today onward till Panchayat election is over without written permission of Assam State Election Commission. This has the approval of State Election Commission. অৰ্থাৎ অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সচিবগৰাকীয়ে অসমৰ জিলা সমজিলাসমূহৰ আয়ুক্তসকলকে এই নিৰ্দেশটো দিছে। এই ক্ষেত্ৰত অসমৰ আন শিক্ষক কৰ্মচাৰীসকলে বেলেগকৈ ভবাৰ প্ৰয়োজন চিঠিখনত পৰিলক্ষিত হোৱা নাই। সকলো শিক্ষক কৰ্মচাৰী জ্ঞাতাৰ্থে দিয়া হ'ল। ধন্যবাদ।